যুৱক যুৱতীক স্বাৱলম্বী কৰিবলৈ চৰকাৰৰ অনুদান 1 লাখ টকা সৎব্যৱহাৰ কৰাসকলে পালে দ্বিতীয় কিস্তি বাছনি নোহোৱাসকলক চৰকাৰৰ 90 দিনৰ সময়সীমা পৰৱৰ্তী সময়ত সিএম ট্ৰিপুলে সামৰিব 10 লাখ যুৱক যুৱতীক আত্মনিৰ্ভৰ অসমৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান নিজৰ ভৰিত নিজে থিয় দিবলৈ ৰাজ্যৰ 25,000 যুৱক যুৱতীক প্ৰদান কৰা হৈছিল প্ৰথম কিস্তিৰ ধন জনা শুনা মানুহেও এনেকুৱা ভাবে যে চৰকাৰে যি টকা দিয়ে পুঁজি দিয়ে ৰাইজে তাৰ উচিত ব্যৱহাৰ নকৰে কিন্তু আজি আপোনালোক ইয়াত উপস্থিত থাকি এটা কথা প্ৰমাণ কৰিছে যে অসমত এতিয়া এটা নতুন যুৱ প্ৰজন্মৰ সৃষ্টি হৈছে যোনে কাম কৰিব খোজে আৰু কষ্টৰে নিজৰ জীৱন নিৰ্মাণ কৰিব খোজে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য চৰকাৰী চাকৰিয়ে দূৰ কৰিব নোৱাৰে নিবনুৱা সমস্যা অসমত এছামে সৃষ্টি কৰে কেৱল হতাশাৰ পৰিৱেশ চৰকাৰী চাকৰিয়ে আমাৰ যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দি নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে আমাৰ মাজত এছাম লোক থাকে যোনে বিচাৰে যে ল'ৰা ছোৱালীৰ কৰ্মসংস্থাপন নহওক আজি বন্ধ কালি পিকেটিং পৰহি আন্দোলন আনদিনা কোনোবাই হতাশাত বন্দুক হাতত তুলি ল'বলৈও কুণ্ঠাবোধ নকৰাৰ পৰিৱেশ এটা সৃষ্টি হয় আত্মসংস্থাপন কৰিব পৰা এছাম উদ্যমী যুৱক লাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় আমাক আত্মসংস্থাপন কৰিব পৰা এছাম উদ্যোগী যুৱক লাগে আৰু সেই কাৰণে আমাৰ ৰাজ্য চৰকাৰে চৰকাৰী চাকৰিও খুলিছে যুৱক যুৱতীক স্কিল ট্ৰেইনিংও দিছে উদ্যোগো আনিছে আত্মসংস্থাপনৰ সুবিধাও দিছে 12,900 উদ্যোগীক দ্বিতীয় কিস্তিৰ ধন প্ৰদান কৰি বাছনি নোহোৱাসকলক উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ ঘোষণা বাছনি নোহোৱাসকলক সুযোগ দিব উদ্যোগ বিভাগে প্ৰথম কিস্তি লাভ কৰাসকলে পাব 90 দিনৰ সময়সীমা উত্তীৰ্ণ হলে 15 আগষ্টৰ পূৰ্বে পাব দ্বিতীয় কিস্তিৰ ধন আবেদনত মই লিখিলো গাখীৰৰ ব্যৱসায় কৰিম মই খুলিলো গেলামালৰ দোকান ব্ৰইলাৰ ফাৰ্ম কাগজত খেলিমেলি হ'ল সেইকাৰণে তেওঁলোক আজি ইয়াত আহিব পৰা নাই মই উদ্যোগ বিভাগক অনুৰোধ কৰিম যে এটা আমি সুযোগ দিব লাগে যে পুৰণা ট্ৰেডৰ জাগাত নতুন ট্ৰেডটো লিখিবৰ কাৰণে যাতে আজি নহা যুৱক যুৱতীসকলেও এটা সুযোগ পায় তেওঁলোকক আমি 90 দিনৰ আৰু সুযোগ দিম তেওঁলোকে যদি প্ৰথম 1 লাখ টকা ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে অহা বছৰ 15 আগষ্টৰ আগতে আমি তেওঁলোককো আৰু 1 লাখ টকাটো দিয়াৰ আমি ব্যৱস্থা কৰিম সিএম ট্ৰিপুলে দ্বিতীয় কিস্তিৰ 2 লাখ টকা লাভ কৰাসকলক অধিক সুবিধা কৰিব চৰকাৰে যিসকলে এই 2 লাখ টকা ভাল কৰি খৰচ কৰে তেওঁলোকক আমি বেংকলৈকে স্পন্সৰ কৰিম আৰু বেছি লোনৰ বাবে আৰু তাতো বেংকক আপোনালোকে যি সুদ দিব লাগিব তাৰো 1% সুদৰ দায়িত্ব ৰাজ্য চৰকাৰে বহন কৰিব ধন লাভ কৰা যুৱক যুৱতীসকলক উদ্দেশ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা 2031 বৰ্ষত যুৱক যুৱতীসকলে উভতাই দিব লাগিব ধন 2 লাখৰ ভিতৰত 1 লাখ টকা উভতাব লাগিব হিতাধিকাৰীয়ে 5 বছৰ আপোনালোকে প্ৰতিষ্ঠা হওক এতিয়াতো আপোনালোকক আমি আৰু দিম বেংকত বোলে ইণ্টাৰেষ্ট 12% তাৰো কিছু ইণ্টাৰেষ্ট আমি আপোনালোকৰ হৈ দিম যাতে আপোনালোকে নিজক এষ্টাব্লিছ কৰিব পাৰে আজি আপোনালোকে 1 লাখ টকা একেলগে পাব 2031ত অলপ অলপ কৰি ঘূৰাই দিব 2 লাখ ঘূৰাই দিব নালাগে 1 লাখ ঘূৰাই দিব আৰু 1 লাখ টকাৰো সুদ দিব নালাগে বিনা সুদত মাত্ৰ 1 লাখ টকাটো সৰু সৰুকৈ আপোনালোকে ঘূৰাই দিব পৰৱৰ্তী চৰকাৰ আহিলে 10 লাখ যুৱক যুৱতীক সিএম ট্ৰিপুলে সামৰি ল'ব বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ একেটা সমষ্টিত 8,000 ল'ৰা ছোৱালীয়ে পাব এই ধন আবাৰ মই চেষ্টা কৰিম 10 লাখ ল'ৰা ছোৱালীক 2 লাখ কৰি টকা দিবৰ বাবে তাৰ মানে প্ৰতি সমষ্টিত কিমান হ'ব 8,000 ল'ৰা ছোৱালী এটা অসমত নতুন যুৱ আন্দোলন নিৰ্মাণ কৰিব পাৰিম অখিল গগৈ আন্দোলনটো নহয় মোৰ আন্দোলনটো এই ঘোষণা কৰি অনুষ্ঠানত উপস্থিত থকা সকলোকে নিৰ্বাচনত কাক ভোট দিব বুলিও প্ৰশ্ন মুখ্যমন্ত্ৰীৰ অহাবাৰ চৰকাৰৰ বাবে কাক ভোট দিব লাগিব পাক্কা
সঁচাই কৈছে তেতিয়াহ'লে মই নিশ্চিত চৰকাৰো আহিব অসমৰ যুৱক যুৱতীৰ সোণালী সুদিনো উভতি আহিব। অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্য চৰকাৰৰ উদ্যোগ মন্ত্ৰী বিমল বৰাইও ক'লে অসমত আৰম্ভ হোৱা নতুন আন্দোলনৰ কথা। এই আন্দোলন টায়াৰ জ্বলোৱা আন্দোলন নহয়, এই আন্দোলন টিউব জ্বলোৱা আন্দোলন নহয়, এই আন্দোলন অসমখনক আত্মনিৰ্ভৰ কৰাৰ আন্দোলন। CM ট্ৰিপলে ধন লাভ কৰি আনন্দিত আৰু উৎসাহিত যুৱক যুৱতীসকলো। মোৰ এখন সৰু পাৰ্লাৰ আছে, মই পাৰ্লাৰখন অকণমান ডাঙৰ কৰিলোঁ, যথেষ্ট মোৰ এতিয়া মানে আগবাঢ়িছে আৰু নেক্সট মই এইবাৰ মোৰ এটা ব্ৰাইডেলৰ প্ৰচেছ আছে, সেইটো মই কমপ্লিট কৰিম, প্লাছ প্ৰডাক্ট কিছুমান আনিব লগা আছে, সেইটো মই কৰি মোৰ ব্যৱসায়টো আগবঢ়াই লৈ যাম। গাহৰি পালক কৰিছোঁ, য'ত নেকি 1 লাখ টকাত মই 15টা গাহৰি কিনিছিলোঁ, তাৰপাছত মই এতিয়া 3 লাখ টকা বেছি ওপৰ হৈছে। মামাই মানে যিমানখিনি আমাক আগুৱাবৰ কাৰণে মানে ঘৰতে বহি থকা নিবনুৱাখিনিকো যিমানখিনি আগুৱাই নিবৰ কাৰণে মানে মামাই সহায় কৰিছে এইখিনি পইচা দি কেনে, তাৰ ক্ষেত্ৰত আজি বহুত বহুত ধন্যবাদ। আত্মনিৰ্ভৰ অসম গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপ সুদূৰ প্ৰসাৰী কৰাৰ উদ্দেশ্য মুখ্যমন্ত্ৰীৰ। আঁচনিখনত নতুনকৈ ৭৫,০০০ হিতাধিকাৰী সংযোজন কৰা হৈছে। অনাগত দিনত 10 লাখ যুৱক যুৱতীক এই আঁচনিখনৰ অধীনলৈ লৈ অহা। অৱশ্যে গোটেইবোৰ ডিপেণ্ড কৰিব ফাৰ্ষ্ট আৰু ছেকেণ্ড বেটছ হিতাধিকাৰীসকলে কেনেকুৱা ধৰণে পাৰফৰ্মেঞ্চ কৰে। ভিডিঅ' জাৰ্নেলিষ্ট দিব্য বনিয়াৰ সৈতে বিৰুৎপল সেঞ্চুৱাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।